Hello everyone, Deepshika Learning Olo সকলোকে স্বাগতম। এইটো ভিডিও হয় গুৱাহাটী হাই কোৰ্টৰ জুডিচিয়েল এসিস্টেন্ট পোষ্টৰ কাৰণে। ইয়াৰ ৰিটেন এক্সামৰ কাৰণে তোমালোকৰ এপ্ৰচ কি ধৰণৰ হ'ব লাগিব সেই সকলোবোৰ কথা এই ভিডিওটোত ডিসকাস কৰা হ'ব। ভিডিওটোত আগবঢ়াৰ আগতে এই পোষ্টৰ মই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৈ দিছো। ইয়াত কৈছিলে যে ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব। সায়েন্স আৰ্টস কমাৰ্স যিকোনো গ্ৰেজুৱেট হ'লে হ'ব। তাৰ লগতে তেওঁৰ ওয়াৰ্কিং নলেজ অফ কম্পিউটাৰ থাকিব লাগিব। সিলেকশন প্ৰসেসটো দুটা স্টেজত অনুষ্ঠিত হ'ব, স্টেজ 1 আৰু স্টেজ 2। স্টেজ 1ত হ'ব ৰিটেন এক্সামিনেশন, অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন থাকিব। তাত টোটাল মাৰ্ক থাকিব 120 আৰু ডিউৰেশন থাকিব 2 আৱাৰ্স। ঠিক আছে। সিলেবাসটোত আছে ইংলিশ, জেনাৰেল নলেজ, জেনাৰেল এপ্টিটিউড, ৰিজনিং আৰু আসামিজ। ঠিক আছে। ইয়াত আসামিজ সাবজেক্টটো ইনক্লুড কৰা আছে আৰু আসামিজ সাবজেক্টটোৱে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিব এই এক্সামিনেশনটোত। কি দিয়া আছে ইয়াত কৈছে যে the Assamese language segment will be qualifying nature and the candidates securing at least 40% marks, that is 8 out of 20 marks in Assamese language segment shall be treated as qualified to appear in the interview or viva. ঠিক আছে। কৈছে যে আসামিজ পোর্শনটোত তোমালোকে 20টা কোৱেশ্চনৰ কমেও 8টা কাৰেক্ট কৰিব লাগিব। তাৰ মানে 40% স্কোৰ কৰিব লাগিব। লাগিলে তোমালোকে ইংলিশ আৰু জেনাৰেল নলেজ আৰু জেনাৰেল এপ্টিটিউডত ভাল মাৰ্ক নোপোৱা কিয়, যদি আসামিজত তোমালোকে 8 মাৰ্কস ক্যাৰি কৰিব নোৱাৰা তেনেহলে তোমালোকৰ সিলেকশন নহব। তোমালোকে বাকি সাবজেক্ট কেটাৰ লগতে আসামিজটোও ভাল কৰিব লাগিব। দ্যাট মিন্স 40% তোমালোকে পাবই লাগিব। তাৰ পিছতহে তোমালোক স্টেজ 2ৰ বাবে কোৱালিফাই হ'বা। স্টেজ 2 হৈছে ইন্টাৰভিউ ভাইভা। তাত কি থাকিব, তাত টোটাল মাৰ্ক থাকিব 20। তাৰ পৰা তোমালোকে 12 মাৰ্কস পাব লাগিব। যদি তোমালোকে চাকৰিটো পাব বিচাৰিছা তেনেহলে ভাইভাত তোমালোকে 20ৰ ভিতৰত 12 মাৰ্ক পাব লাগিব। তাৰ মানে 60% মাৰ্ক তোমালোকে পাবই লাগিব ইন্টাৰভিউত। আৰু এই স্টেজ দুটা যিসকলে ধুনীয়াকে পাস কৰিব পাৰিব তেওঁলোকে চাকৰি পোৱাটো নিশ্চিত হ'ব। বুজি পাইছা? এতিয়া আমি সিলেবাসটো তোমালোকে কিদৰে কমপ্লিট কৰিবা বা তোমালোকৰ এপ্ৰচটো কেনেকুৱা ধৰণৰ হ'ব লাগিব ৰিটেন এক্সামিনেশনৰ কাৰণে সেই বিষয়ে আমি কথা পাতিম। ইয়াত সিলেবাসটো তোমালোকে প্ৰায়োৰিটাইজ কৰিব লাগিব। মানে কোনটো সাবজেক্টক কিমান গুৰুত্ব দিবা হেতুৰ কথা মই কৈ আছো। ইয়াত অসমীয়াক তোমালোকে টপ প্ৰায়োৰিটিজত ৰাখিব লাগিব, কাৰণ অসমীয়াত যদি পাস নকৰা তেতিয়াহলে সিলেকশন নহয়। ঠিক আছে। তোমালোকে অসমীয়া সাবজেক্টটোক টপ প্ৰায়োৰিটিজত ৰাখিব লাগিব। তাৰ পিছত জিকেৰ এপ্ৰচটো ভাল হোৱাটো অত্যন্ত জৰুৰী হ'ব, কাৰণ জিকে যদি তোমালোকৰ ভাল নহয় তেতিয়াহলে তোমালোকে এক্সামটোত নি লাভ নাই। তোমালোকৰ জিকেৰ প্ৰিপাৰেচনটো ষ্ট্ৰং হ'ব লাগিব। বুজি পাইছা নহয়? লগতে প্ৰিভিয়াস ইয়াৰ্সৰ কোৱেশ্চনখিনি ফলো কৰিবা, কাৰণ প্ৰিভিয়াস ইয়াৰ্সৰ কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট হয়। তেওঁলোকৰ কেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনখিনি যদি ফলো কৰা তেতিয়াহলে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন তোমালোকে কৰিব লাগিব। এতিয়া ম্যাথছ আৰু ইংলিশৰ তোমালোকৰ বেসিক্সখিনি ক্লিয়াৰ হ'ব লাগিব। বহুত টান ম্যাথছ বা বহুত টান ইংলিশৰ কোৱেশ্চন নাহে, গ্ৰেড 3 লেভেলৰে আহিব। সেইখিনি তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকক কেনেকুৱা ধৰণৰ প্ৰিপাৰেচনৰ দৰকাৰ। বেসিক্সখিনি যাৰ ক্লিয়াৰ নাই তেওঁলোকে ভালকে এইখিনি কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব। বাকি বহুত হাই-ফাই প্ৰিপাৰেচনো নালাগে, বাস এইখিনি মই কোৱা কথাখিনি যদি তোমালোকে মন কৰা তেতিয়াহলে তোমালোকে ইজিলি এক্সামটো ক্ৰেক কৰিব পাৰিবা। আৰু এক্সামটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে, হেতু এটা প্লাস পইণ্ট হয়। গতিকে ধুনীয়াকে এক্সামটো সকলোৱে এপিয়াৰ কৰিবা। বাকি ভিডিওটো ভাল পাইছা যদি লাইক কৰিবা, শেয়াৰ কৰিবা, কমেন্ট কৰিবা কিবা যদি ডাউট আছে। আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা।